এই যিটো বাসগৃহ ডিমুৰ পালেঙি বিপুল খেঞ্চৰ বাসগৃহতে এই যিজন দুদৰ্শ কেডাৰ বীৰেন চেতিয়া দুদৰ্শ কেডাৰ আলফা কেডাৰ বীৰেন চেতিয়া তেওঁ আত্মগোপন কৰি আছিল আৰু 7টাকৈ গ্ৰেনেড তেওঁ ইয়াত লুকুৱাই ৰাখিছিল। এটা 9mm পিষ্টল আছিল। মই ঘৰ দেখুৱাইছোঁ, এইটো হৈছে বিপুল খেঞ্চৰ ঘৰ। মই অকণমান যদুক মাতিম, যদু অকণ আপুনি যদি মোৰ কাষলৈ আহে। এইটো হৈছে বিপুল খেঞ্চৰ ঘৰ। ইয়াৰ পৰাই কিছু সময় পূৰ্বে আমি যিটো আৰক্ষীৰ আমি আচলতে দল পাইছিলোঁ, আধা বাটতে পাইছিলোঁ, সেই আৰক্ষী দলটোৱে ইয়াতে আত্মগোপন কৰি থকা অৱস্থাৰ পৰা দুদৰ্শ আলফা কেডাৰ বীৰেন চেতিয়াক ইতিমধ্যে লৈ গৈছে। মই যদু আপোনাৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আসলে কি উদ্দেশ্য লৈ আহিছিলে, কিমান সময়ত অপাৰেশ্যন হৈছিল, অকণমান আপোনাৰ পৰা মই জানিব বিচাৰিম। আমি গম পোৱা মতে আমি কিছু সময় আগত আহি পাইছোঁ যে ইয়াতে মানে বিপুল হেঞ্চৰা নামৰ আমাৰ পালেঙি ধ্যান পথাৰ গাঁৱৰ এজন নিবাসী, তেওঁৰ আত্মীয় হয়। ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ বেজপথাৰ গাঁৱৰ আলফা কেডাৰ ৰন্তু অসম ওৰফে বীৰেন চেতিয়া ইয়াত আত্মগোপন কৰি আছে বুলি খবৰ পাই পুলিচ আহিল। আমি ওলাই আহিলোঁ। ওলাই আহি আমি দেখিলোঁ যে তেওঁক 7টা গ্ৰেনেড আৰু এটা হেণ্ড গ্ৰেনেড আৰু এটা 9mm পিষ্টল আৰু 5 জাই গুলিৰ সৈতে তেওঁক ইয়াৰ পৰা মানে গ্ৰেপ্তাৰ কৰিছে। আৰু ইতিমধ্যে আৰক্ষী দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈছে ডিমৌ। কেৱল এটা ডিব্ৰুগড় আৰক্ষী আছিল নে অকল শিৱসাগৰ আৰক্ষী চলাইছিল অভিযানটো? আমি দেখাত শিৱসাগৰ আৰক্ষী আছে, ডিমৌ আৰক্ষী আৰু শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয় আহি পালেহি। হয়, তেখেত আহি সোমাইছে খুব 11:30 কি 12টা এনে সময়তে। আজি আহিছিলে? আজি হয়। মোক ভাত খাবলৈ দে বুলি কৈছে। অলপ মোচনত আছে মানে, ভয়ো লাগে। তেখেতলোকৰ ওচৰততো কিবা বস্তু বেয়া বস্তু থাকেই। ভাত দিলোঁ, মই যাবলৈ ক'লো, নাই যোৱা, বহি আছে মানে। বহি থকা অৱস্থাতে পুলিচ আহি পালেহি। কিমান বজাত পুলিচ আহিছে? সময়টো নাই চোৱা দেই, সেইটো সময়ত মানে দুৱাৰ খুলিবলৈ কৈছে, খুলিহে দিছোঁ। আচ্ছা, আপোনাৰ কি হয় বুলি ক'লে? মোৰ মামাৰ পুতেক। মামাৰ পুতেক। আচ্ছা, সি 11:30 বজাত আহিছিল? 11:30, 12টা এনেকুৱা সময়তে আহিছে। আচ্ছা, আৰক্ষীয়ে তেওঁৰ পৰিচালনাৰ কি কি সামগ্ৰী পাইছে? কিবা কিবি অস্ত্ৰ শস্ত্ৰ পাইছে। হয়। মই ইমান হিচাপ কৰি নাই চোৱা। আপুনি আপোনালোক আৰক্ষী সোধা পোছা কৰিছে নেকি? সোধা পোছা কৰিছে, কেলে থাকিবলৈ দিছে, আপুনি কি হৈ জানে নাই। মই কৈছোঁ ভয়ো লাগে, তোৰ তেখেতলোকৰ ওচৰত অস্ত্ৰ শস্ত্ৰ থাকে, সেইকাৰণে দিলোঁ আৰু একো নক'লে বাইদেউ ছাৰে। সেয়াই আগে পিছে আহে নেকি আপোনালোকে? আগে পিছে নাহে নাই অহা। এতিয়া আলফাত গৈছিলে আপোনাৰ ঘৰ আপোনাৰ ঘৰ ক'ত? বেজপথাৰ। কেতিয়া তেওঁ আলফাত জইন কৰিছিলে? আগত তেওঁ চাৰেণ্ডাৰ হ'ল এবাৰ, তাৰপাছত গৈছিলে 3 বছৰমান হৈছে নেকি, আকৌ চাৰেণ্ডাৰ হ'ল। এতিয়া আৰক্ষী আপোনাক সোধা পোছা কৰিছে নেকি? সেইটো সুধিছে আৰু কিবা কিবি। আকৌ মাতিছে নেকি আপোনালোক? এতিয়া মতা নাই বৰ্তমান। আপুনি কি পাইছে গম নাপালে আপুনি চাগে? এইটো মই ইমান ওচৰত চোৱাগৈ নাই, পাইছা বুলি গম পাইছোঁ কিবা কিবি। হয়, আপোনাৰ লগত সেই সময়খিনি যিমানখিনি সময় ইয়াত আছিলে ভাত খালে ইয়াতে? ভাত খাইছে। আৰু কি কথা পাতিছে নেকি আপোনালোকৰ লগত? আপুনি সুধিছিলে নেকি তেখেতক? নাই সোধা। এই যিটো বাসগৃহ ডিমুৰ পালেঙি বিপুল খেঞ্চৰ বাসগৃহতে এই যিজন দুদৰ্শ কেডাৰ বীৰেন চেতিয়া দুদৰ্শ কেডাৰ আলফা কেডাৰ বীৰেন চেতিয়া তেওঁ আত্মগোপন কৰি আছিল আৰু 7টাকৈ গ্ৰেনেড তেওঁ ইয়াত লুকুৱাই ৰাখিছিল। এটা 9mm পিষ্টল আছিল। মই ঘৰ দেখুৱাইছোঁ, এইটো হৈছে বিপুল খেঞ্চৰ ঘৰ। মই অকণমান যদুক মাতিম, যদু অকণ আপুনি যদি মোৰ কাষলৈ আহে। এইটো হৈছে বিপুল খেঞ্চৰ ঘৰ। ইয়াৰ পৰাই কিছু সময় পূৰ্বে আমি যিটো আৰক্ষীৰ আমি আচলতে দল পাইছিলোঁ, আধা বাটতে পাইছিলোঁ, সেই আৰক্ষী দলটোৱে ইয়াতে আত্মগোপন কৰি থকা অৱস্থাৰ পৰা দুদৰ্শ আলফা কেডাৰ বীৰেন চেতিয়াক ইতিমধ্যে লৈ গৈছে। মই যদু আপোনাৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আসলে কি উদ্দেশ্য লৈ আহিছিলে, কিমান সময়ত অপাৰেশ্যন হৈছিল, অকণমান আপোনাৰ পৰা মই জানিব বিচাৰিম। আমি গম পোৱা মতে আমি কিছু সময় আগত আহি পাইছোঁ যে ইয়াতে মানে বিপুল হেঞ্চৰা নামৰ আমাৰ পালেঙি ধ্যান পথাৰ গাঁৱৰ এজন নিবাসী, তেওঁৰ আত্মীয় হয়। ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ বেজপথাৰ গাঁৱৰ আলফা কেডাৰ ৰন্তু অসম ওৰফে বীৰেন চেতিয়া ইয়াত আত্মগোপন কৰি আছে বুলি খবৰ পাই পুলিচ আহিল। আমি ওলাই আহিলোঁ। ওলাই আহি আমি দেখিলোঁ যে তেওঁক 7টা গ্ৰেনেড আৰু এটা হেণ্ড গ্ৰেনেড আৰু এটা 9mm পিষ্টল আৰু 5 জাই গুলিৰ সৈতে তেওঁক ইয়াৰ পৰা মানে গ্ৰেপ্তাৰ কৰিছে। আৰু ইতিমধ্যে আৰক্ষী দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈছে ডিমৌ। কেৱল এটা ডিব্ৰুগড় আৰক্ষী আছিল নে অকল শিৱসাগৰ আৰক্ষী চলাইছিল অভিযানটো? আমি দেখাত শিৱসাগৰ আৰক্ষী আছে, ডিমৌ আৰক্ষী আৰু শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয় আহি পালেহি। হয়, তেখেত আহি সোমাইছে খুব 11:30 কি 12টা এনে সময়তে। আজি আহিছিলে? আজি। হয়। মোক ভাত খাবলৈ দে বুলি কৈছে। অলপ মোচনত আছে মানে, ভয়ো লাগে। তেখেতলোকৰ ওচৰততো কিবা বস্তু বেয়া বস্তু থাকেই। ভাত দিলোঁ, মই যাবলৈ ক'লো, নাই যোৱা, বহি আছে মানে। বহি থকা অৱস্থাতে পুলিচ আহি পালেহি। কিমান বজাত পুলিচ আহিছে? সময়টো নাই চোৱা দেই, সেইটো সময়ত মানে দুৱাৰ খুলিবলৈ কৈছে, খুলিহে দিছোঁ। আচ্ছা, আপোনাৰ কি হয় বুলি ক'লে? মোৰ মামাৰ পুতেক। আচ্ছা, সি 11:30 বজাত আহিছিল? 11:30, 12টা এনেকুৱা সময়তে আহিছে। আচ্ছা, আৰক্ষীয়ে তেওঁৰ পৰিচালনাৰ কি কি সামগ্ৰী পাইছে? কিবা কিবি অস্ত্ৰ শস্ত্ৰ পাইছে। হয়। মই ইমান হিচাপ কৰি নাই চোৱা। আপুনি আপোনালোক আৰক্ষী সোধা পোছা কৰিছে নেকি? সোধা পোছা কৰিছে, কেলে থাকিবলৈ দিছে, আপুনি কি হৈ জানে নাই। মই কৈছোঁ ভয়ো লাগে, তোৰ তেখেতলোকৰ ওচৰত অস্ত্ৰ শস্ত্ৰ থাকে,
সেইকাৰণে দিলোঁ আৰু একো নক'লে বাইদেউ ছাৰে সেয়াই আগে পিছে আহে নেকি আপোনালোকে? আগৰ পিছত নাহে নাই অহা কি এতিয়া আলফাত গৈছিলে আপোনাৰ ঘৰ আপোনাৰ ঘৰ ক'ত? বেজপথাৰ কিমান কেতিয়া তেওঁ আলফাত জইন কৰিছিলে? আগত তেওঁ চাৰেণ্ডাৰ হ'ল এবাৰ তাৰপাছত গৈছিলে 3 বছৰমান হৈছে নেকি আকৌ চাৰেণ্ডাৰ হ'ল এতিয়া আৰক্ষী আপোনাক সোধা পোছা কৰিছে নেকি? সেইটো সুধিছে আৰু কিবা কিবি আকৌ মাতিছে নেকি আপোনালোক? এতিয়া মতা নাই আপুনি কি পাইছে গম নাপালে আপুনি চাগে? এইটো মই ইমান ওচৰত চোৱাগৈ নাই পাইছা বুলি গম পাইছোঁ কিবি হয় আপোনাৰ লগত সেই সময়খিনি যোনখিনি সময় ইয়াত আছিলে ভাত খালে ইয়াতে? ভাত খাইছে আৰু কি কথা পাতিছে নেকি আপোনালোকৰ লগত? আপুনি সুধিছিলে তেখেতক? নাই সোধা